তো আজি আমি ডিসকাশন কৰিম সিটেট এক্সামিনেশনৰ ওপৰত এক্সাম প্যাটাৰ্ন সিলেবাস তাৰ ওপৰত আমি ডিসকাশন কৰিম আৰু ৰিসেন্টলি আমি সবেই গম পাইছো যে সিটেট এক্সামিনেশনৰ ওপৰত সুপ্ৰিম কোৰ্টে ৰিকমেন্ডেশন দিছে আৰু হেতু কাৰণে এতিয়া সিটেট এক্সামিনেশন ডিসেম্বৰত যেটো হ'ব লাগিছিল হেতু হোৱা নাই সম্ভৱতঃ হেতু লেট হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী জানুৱাৰী লাষ্ট নহলে ফেব্ৰুৱাৰী মান্থ পাবগৈ পাৰে যেটো সিটেট এক্সাম হ'ব লগিয়া আছিল নিয়মমতে ডিসেম্বৰ মাহত হয় ইতিমধ্যে নটিফিকেশন আহিও যায় মানুহে ফৰ্ম ফিল আপ কৰা ষ্টাৰ্ট কৰি দিয়ে কিন্তু যেটো হোৱা নাই তো আমি তাৰ ওপৰত চাই লওঁ এটা কথা যে সুপ্ৰিম কোৰ্টে কি ৰিকমেন্ডেশন দিছে যে সুপ্ৰিম কোৰ্ট গেভ 2 year টাইম ইন সাৰ্ভিস টিচাৰ্স ফৰ অবটেইনিং দা সিটেট সাৰ্টিফিকেট মানে কাহানীটো এনেকা টেট সাৰ্টিফিকেট কোনে ল'ব লাগিব যিসকল টিচাৰে সিটেট নিদিয়াকে অৰ্থাৎ টেট নিদিয়াকে চাকৰি লৈছিলে তেওঁলোকক সুপ্ৰিম কোৰ্টে কৈছে যে তোমালোকে 2 বছৰ সময় পাবা 2 বছৰৰ ভিতৰত তোমালোকে সিটেট এক্সামিনেশন ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে তোমালোকৰ যেটো চাকৰি হেতু তোমালোকে কন্টিনিউ কৰিব পাৰিবা অন্যথা চাকৰি হেৰুৱাব লাগিব আৰু কৈছে ঠিক তেনেকা আমি এটা কথা জানো যে কিছুমান এনেকা টিচাৰ আছে যি ইতিমধ্যে বহুত বছৰৰ পৰা চাকৰি কৰি আছে ৰিটায়াৰমেন্টলে মাত্ৰ 5 বছৰ আছে বা কাবা 2 বছৰ আছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব তেওঁলোকেও সিটেট পাস কৰিব লাগিব নেকি তাৰ ক্ষেত্ৰত হেৰিয়ে কৈছে সুপ্ৰিম কোৰ্টে ৰিকমেন্ডেশন দিছে যে যাৰ 5 বছৰ বাকি আছে তেওঁলোকৰ ক্ষেত্ৰত কি আছে সিটেট এক্সামিনেশন তেওঁলোকে দিব নালাগে যাৰ চাকৰি মানে ৰিটায়াৰমেন্ট হ'বলৈ 5 বছৰ আছে তেওঁলোকে দিব নালাগে কিন্তু তাৰ এটা কথা কৈছে যদি তেওঁলোকে দিয়ে এটা ভাল হ'ব যে ফিউচাৰত গৈ পেলাই তেওঁলোকে কিবা প্ৰমোশন আদি ল'ব পাৰিব কিন্তু যদি তেওঁলোকে সিটেট এক্সামিনেশন নিদিয়ে তেতিয়াহলে তেওঁলোকৰ কোনো ধৰণৰ প্ৰমোশন নহব হেতু কথা কৈছে টিচাৰ্স উইথ দ্য লেছ দেন 5 years of service left can continue their job without qualifying টেট মানে যাৰ ৰিটায়াৰমেন্ট হ'বলৈ 5 বছৰ আছে তেওঁলোকে টেট নিদিয়াকেও কি কৰিব পাৰিব তেওঁলোকৰ জব কন্টিনিউ হ'ব পাৰিব কিন্তু তাতে কৈছে they will not be considered for the promotion during their service যদি তেওঁলোকে হেতু সময়ত টেট ক্লিয়াৰ নকৰে তেতিয়ালে কিন্তু তেওঁলোকৰ প্ৰমোশন নহব কিন্তু চাকৰি কন্টিনিউ কৰিব পাৰিব এটো ৰিকমেন্ডেশন দিলে কোনে সুপ্ৰিম কোৰ্টে ৰিসেন্টলি সেপ্টেম্বৰ 1 তাৰিখে দিছে তাৰ ওপৰত বহুতখিনি প্ৰটেষ্টও চলি আছে হয় নে নহয় তো সেই গুটেখিনি বস্তু তাৰ পিছত আমি চাই লওঁ দে এক্সাম প্যাটাৰ্ন তো সিটেট এক্সামটো কেনেকে হয় আমাৰ বহুতে সুধি থাকে যে সিটেট এক্সামটো কি হয় কেনেকে এক্সাম প্যাটাৰ্ন হয় পেপাৰ 1 কি হয় পেপাৰ 2 কি হয় তো আমি সেই গুটেখিনি বস্তু ওপৰত চাই লওঁ পেপাৰ 1 পেপাৰ 2 কোনো বেলেগ নহয় সাপোজ তুমি ক্লাস 1 ৰ পৰা ক্লাস 5 ৰ যদি টিচাৰ বনিবলৈ মন গৈছে তেতিয়াহলে তোমালোকে কোনটো পেপাৰ দিব লাগিব পেপাৰ 1 দিব লাগিব আৰু যদি ক্লাস 6 ৰ পৰা 8 ৰ যদি তোমালোকে টিচাৰ বনিবলৈ মন আছে তেতিয়াহলে তোমালোকে পেপাৰ 2 দিব লাগিব আৰু ইয়াৰ সিলেবাসটো কেনেকা তো হেতুটো আমি প্ৰথম চাই এক্সাম প্যাটাৰ্ন কেটা সাবজেক্ট আছে হেতু এক নম্বৰ সিটেট পেপাৰ 1 ইনক্লুডস কোৱেশ্চনস ফ্ৰম কি আছে কোপা আহিব চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি এটো কি বুলি কয় সিডিপি বুলি কয় মানে শিশুৰ বিকাশ কেনেকৈ হয় সেই কথাটো কি সেইটো ওপৰত আমি জানিব লাগিব তাৰ পৰা কিমান মাৰ্কস আহে তো তাৰ ওপৰত তোমাৰ মাৰ্কস আহিব তোমাৰ কিমান 30 নম্বৰ টোটাল মাৰ্কস আহিব ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 দুটা ল্যাঙ্গুৱেজ আমি চুজ কৰিব পাৰো সাপোজ মাইলো ল্যাঙ্গুৱেজ 1 মই কি ললো ইংলিশ ললো তো আমাৰ জেনাৰেলি বহুতে ইংলিশ ললে ভাল ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 কি লব লাগে হিন্দী হল আমি হিন্দী লও বহুতে হেতু লোৱা দেখা যায় তো আমি তেনেকৈ লব পাৰো তাৰ উপৰি কি আছে এটা টপিক আছে ম্যাথছ তো ম্যাথছত আমি সাবজেক্ট আছে ম্যাথছত কিমান মাৰ্কস আছে 30 আহে সবতে আমি দেখিছো 30 মাই এনভায়ৰনমেন্ট ষ্টাডিজ এণ্ড এটো যেটো আছে এনভায়ৰনমেন্ট ষ্টাডিজ তাৰ পৰাও 30 নম্বৰ টোটাল কেটা আহি গল 1 2 3 4 5 তো পাঁচটা সাবজেক্ট 30 মাৰ্কস কিমান হ'ব টোটাল মাৰ্কস হ'ব তোমাৰ কিমান 150 মাৰ্কস কোৱেশ্চন কেটা থাকিব কৈছে টোটাল 150 টা কোৱেশ্চন থাকিব মানে 150 মাৰ্কস থাকিব 150 টা কোৱেশ্চন থাকিব আৰু হেতু হিচাপত আমি কৰিব লাগিব এটো কৰিব লাগিব আৰু এটা বস্তু আমি এটা চাই লম এই যে 30 নম্বৰ যে আছে ইয়াতে কিন্তু এটা বস্তু আছে প্ৰত্যেকটো সাবজেক্টতে আমি গম পাম এটোটো কমপ্লিট পেডাগজি হয় কিন্তু এই বাকি যিকিটা ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 বা ম্যাথমেটিক্স এনভায়ৰনমেন্ট ইয়ালে কি আছে 15 মাৰ্কসৰ কিন্তু কি আছে পেডাগজিও আহিব মানে সাপোজ অৰ্থাৎ এনেকা তুমি যদি ল্যাঙ্গুৱেজ 1 সাপোজ মই ইংলিশ ললো ইয়াৰ পৰা 15 নম্বৰ কি আহিব পেডাগজি খুদিব আৰু 15 নম্বৰহে তোমাৰ কি আহিব ইংলিশ ল্যাঙ্গুৱেজৰ ওপৰত কোৱেশ্চন আহিব ঠিক তেনেকৈ ল্যাঙ্গুৱেজ 2 তেনেকৈ ম্যাথমেটিক্সও ইয়াতো ম্যাথমেটিক্সে হওক বা তোমাৰ ইবিএসএ হওক সবতে কি হ'ব 15 মাৰ্কসৰ তোমাৰ এটা আহিব পেডাগজি আৰু 15 মাৰ্কসৰ হে বাকি নিজ সেই পাৰ্টিকুলাৰ সাবজেক্টটো পা কোৱেশ্চনস সোধা যায় তো এটো এটা কথা গম পালো যে আমাৰ সিটেল এক্সামিনেশন সবত কি ইম্পৰ্টেন্ট হৈছে পেডাগজি তো সিডিপি আমি ভালদৰে পঢ়িব লাগিব ইমান সহজ মানে ইমান টানো নহয় তো আমি পঢ়িলে পাৰিম আমি চাব লাগিব কেনেকৈ আমি লাষ্ট প্ৰিভিয়াস কোৱেশ্চন সলভ কৰিব লাগিব তো তেনেকৈ আমি যদি বেসিক খিনি বা পঢ়ো তেতিয়াহলে আমাৰ কাৰণে সহজ হয় আৰু আমি যদি চাও ইয়াত লিখা আছে টোটাল মাৰ্কস কিমান 150 টোটাল মাৰ্কস ডিউৰেশন কিমান 150 মিনিটস মানে আমি এটা কথা গম পাম প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে 1 মিনিট কে পাম
আৰু এইটো কম্পিটিটিভ এক্সামৰ এটা কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ডাঙৰ টাইম এটা কুৱেশ্যন 1 মিনিট পোৱা মানে বহুত ডাঙৰ কথা সেইটো কাৰণে ইমান টান এক্সামো নহয় মোড কি হ'ব অফলাইন মাজতে অনলাইন হৈছিলে CBT মোড হৈছিলে কিন্তু এতিয়া বৰ্তমান অফলাইন হ'ব আৰু OMR তাৰপিছত মই যদি চাওঁ নো নিগেটিভ মাৰ্কিং মানে কৈছে যে এইটো CDP এইটো এক্সামৰ এটা ভাল কোনো ধৰণৰ নিগেটিভ এক্সাম কি কৈছে নিগেটিভ মাৰ্কস কোনো ধৰণৰ নাই জেনাৰেল কেটেগৰী ষ্টুডেন্টৰ কাৰণে কিমান লাগিব কোৱালিফাই মাৰ্কস যে তুমি যদি 90 মাৰ্কস পোৱা আউট অফ 150 তোমাৰ কি হ'ব কোৱালিফাই হৈ যাব হল তাৰ কাৰণে কোনো এনেকা নহয় যে তোমাৰ কিমান মাৰ্কস পাব লাগিব মিনিমাম 90 মাৰ্কস পাবই লাগিব কোৱালিফাই কৰিবলৈ ফৰ জেনাৰেল বাকি ST SC OBC কাৰণে ৰিলেক্সেশন অলপ থাকে তো সিটেট পেপাৰ 2 আমি যদি চাওঁ তাত ইয়াৰ কি আছে যদি সো তুমি ফাৰ্স্ট পেপাৰখন CDP চাইল্ড ডেভেলপমেন্ট পেডাগজি ইয়াটো চাইল্ড ডেভেলপমেন্ট পেডাগজি তো এইখনত ইমান চেঞ্জেস নাই এটোটো কিমান আহিব তোমাৰ 30 মাৰ্কসৰ আহিব হল ঠিক তেনেকে 50 এটো কি কমপ্লিট 30 মাৰ্কস এটো পেডাগজি ওপৰত আহিব ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 তো 15 মাৰ্কস আহিব আকৌ মই ইয়াৰ আগতে ডিসকাস কৰা নিচিনা খালি এখিনি কি হ'ব NCERT আমি চাব লাগিব ক্লাস 5 ৰ পৰা 8 লৈকে আৰু এখিনি সৰুখিনি চাব লাগিব তো ল্যাঙ্গুৱেজ 2 কি আহিব ঠিক তেনেকে 15 মাৰ্কস পেডাগজি আহিব আৰু 15 মাৰ্কসৰ কি আহিব নিজৰ সাবজেক্টৰ পৰা তো ইতিয়া আছে আৰু এটা সাবজেক্ট আছে এক গুটি তিনটা মিলাই ম্যাথমেটিক্স সায়েন্স এন্ড সোশ্যাল স্টাডিজ আৰু সোশ্যাল সায়েন্সেস তো তুমি এটো নিজে চুজ কৰিব পাৰিবা যে তুমি কোনটো সাবজেক্ট লব পাৰিবা ম্যাথমেটিক্স সায়েন্স আৰু সোশ্যাল স্টাডিজৰ ভিতৰত তুমি লব পাৰিবা যিটো সাবজেক্টে লোৱা হেটো টোটাল কি হ'ব 60 মাৰ্কস থাকিব তাত তো হি তেনেকে টাইম কিমান সেমে হ'ব 150 মিনিট মাৰ্কস কিমান থাকিব 150 মাৰ্কস আৰু টোটাল কোৱেশ্চন কিমান 150 মানে সিটেট এক্সামিনেশন আমি এটা বস্তু মন ৰাখিব পাৰো যে 150 আৰু 150 মানে কি 150 তে তোমাৰ কি হ'ব কোৱেশ্চন আহিব 150 মাৰ্কস হ'ব আৰু কি হ'ব 150 মিনিটস সময় পাবা মানে ইয়াতে তুমি গম পাবা কিমান টাইম পাবা 150 মিনিটস হল তো 150 মিনিটস মানে কি হ'ব আঢ়ৈ ঘণ্টা তো হেতু তো এটো আছিল আমাৰ সিটেট এক্সামছ এটা বেসিক আইডিয়া তো নেক্সট ঠিক আছে না এটো